খাদ্যত বিষক্ৰিয়া জুনাইত মৃত্যু মহিলাৰ আক্ৰান্ত শিশুসহ শতাধিক লোক জুনাই চিমেণ্ট চাপৰি আঞ্চলিক বাথৌ মন্দিৰৰ প্ৰাৰ্থনাত অংশগ্ৰহণে যেন হ'ল কাল এক বৃহত্তৰ অঞ্চলত প্ৰায় প্ৰতিটো পৰিয়ালতে এতিয়া হাহাকাৰময় অৱস্থা মন্দিৰৰ প্ৰাৰ্থনাৰ প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হ'ল 132 জনকৈ লোক ইতিমধ্যে মৃত্যু ঘটিছে শৰ্মিলা স্বৰ্গীয়াৰী নামৰ এগৰাকী মহিলাৰ আমাৰ ইয়াত মহিলাসমূহ বেছি হৈছে এইটো চিমেণ্ট চাপৰি আঞ্চলিক বাথৌ মন্দিৰত যোৱা মঙলবাৰে তেওঁলোকে বাথৌ পূজা কৰিছিলে তাৰ পিছত তেওঁলোকে বুটমাহ সেৱন কৰাৰ পিছৰ পৰা আমি হোৱা বুলি আমি এতিয়ালৈকে গম পাইছোঁ মহিলা এগৰাকী আমাৰ প্ৰেগনেণ্ট হয় আৰু 5 বছৰীয়া তলৰ শিশু আমাৰ 6 গৰাকীকে আছে বৰ্তমানলৈকে আমাৰ 4জন আমাৰ অলপ তেওঁলোক অলপ সিৰিয়াছ হোৱাৰ কাৰণে তেওঁলোকক আমি হায়াৰ চেণ্টাৰলৈ ৰেফাৰ কৰা আমি ভাবি আছোঁ এতিয়ালৈকে এতিয়া বৰ্তমান ষ্টেবলে হৈ আছে বাকি যিমান কিজন আহিছে আৰু আশা কৰিছোঁ আমি আমাৰ ৰাইজে আমাক সহায় সহযোগ কৰিব এইটো লগতে চিমেণ্ট চাপৰি আঞ্চলিক বাথৌ মন্দিৰত মঙলবাৰে বুট মগুৰ প্ৰসাদ খোৱাৰ পাছতেই নিশাৰে পৰা বিষক্ৰিয়াত আক্ৰান্ত হয় অঞ্চলটোৰ লোকসকল নাওকটা ৰাউন শান্তিপুৰ ডেকা শান্তিপুৰ জাৰ্মনবাৰী আদি গাঁৱৰ শিশু মহিলাসহ 132 জনকৈ লোক আক্ৰান্ত হয় বিষক্ৰিয়াত হোচ বমি মূৰৰ বিষত আক্ৰান্ত লোকসকল চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে চিলাপথাৰৰ আঞ্চলিক চিকিৎসালয়ত তাৰে কেইবাগৰাকীও লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ধেমাজি অসামৰিক চিকিৎসালয়লৈ যিটো প্ৰসাদ সেইটো আমি একেলগতে সব মিক্সাৰ কৰি সসপেনত আমি সকলোৱে গ্ৰহণ কৰিছিলোঁ খাইছিলোঁ তেনেকুৱাতে আমাৰ কি হ'ল আমি ক'ব নোৱাৰিলোঁ কিন্তু পাছত সেইদিনাখনৰ তাৰ পৰা আমি গুচি অহাৰ পাছত ৰাতি 11টা বজাৰ পৰা পায়খানা পেট বিষ বমি তেনেকৈ আৰম্ভ হ'ল ঘৰতে আমাৰ ভাই বোৱাৰী যেটো আমাৰ এতিয়া স্বৰ্গবাসী হ'ল আক্ৰান্ত বহু লোক ভৰ্তি হৈ আছে ডেকাপাম ক্ষুদ্ৰ প্ৰাথমিক কেন্দ্ৰসমূহতো গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ থকা শৰ্মিলা স্বৰ্গীয়াৰী নামৰ মহিলাগৰাকীৰ মৃত্যু হয় শুকুৰবাৰে 100 মান লোক বিষক্ৰিয়াত মানে আক্ৰান্ত হৈছে আৰু কিছুমানক ধেমাজিলৈ ৰেফাৰ কৰা হৈছিলে তাৰে আমাৰ ইয়াৰে ডেকা শান্তিপুৰৰ শৰ্মিলা স্বৰ্গীয়াৰী তেখেতে ইতিমধ্যে দেহাৱসান হৈছে গতিকেলৈ আৰু যি মেডিকেলত আচলতে ডক্টৰে যেনেধৰণে মানে চিকিৎসা কৰিব লাগে তেনেধৰণে কৰা নাই বুলি কৈছে এই বিষয়ত আচলতে এক তদন্ত হ'ব লাগে গোটেই বিষয়টো আচলতে জিলা উপায়ুক্তই চাব লাগে অতি সোনকালে যাতে এই মেডিকেলবোৰত যাতে ডক্টৰ থাকে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ